Hello everyone, good evening. Welcome to our channel. আজি আমি জানিম ইন্দাস ওয়াটার ট্রিটি অর্থাৎ সিন্ধু জল সন্ধি বা চুক্তিৰ বিষয়ে। আপোনালোকে এইদিন নিশ্চয় গম পাইছে অলপ দিনৰ আগত পেহেলগামত যি সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণ হৈ গ'ল, পাকিস্তানৰ পৃষ্ঠপোষক সন্ত্ৰাসবাদী যি বৰ্বৰ আক্ৰমণ ইতিমধ্যে হৈ গ'ল, সেই আক্ৰমণৰ পিছতে ইন্দাস ওয়াটার ট্রিটিৰ বিষয়ে এটা নিউজত বাতৰি আপোনালোকে নিশ্চয় পঢ়িবলৈ পাইছে। কিন্তু এই ইন্দাস ওয়াটার ট্রিটি অর্থাৎ সিন্ধু জল চুক্তি সেই বিষয়ে আজি আমি বিতংকৈ জানিবলৈ চেষ্টা কৰিম। মই গোটেইখিনি আপোনালোকৰ বাবে নোট বনাই লৈ আহিছো, সেইমতে মই আপোনালোকক গোটেইখিনি দেখাই যাম, আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাব। সিন্ধু জল সন্ধি অৰ্থাৎ ইন্দাস ওয়াটার ট্রিটি। সিন্ধু জল সন্ধি অৰ্থাৎ ইন্দাস ওয়াটার ট্রিটি হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সিন্ধু নদী আৰু ইয়াৰ উপনদীসমূহৰ জল ব্যৱহাৰ কৰাৰ ওপৰত এক গুৰুত্বপূৰ্ণ জল ভাগ বতৰা কৰা চুক্তি। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ আৰু পাকিস্তানৰ মাজত যি সিন্ধু নদী আছে, আমি যাক ইংৰাজীত ইন্দাস ৰিভাৰ বুলি কওঁ, সেই সিন্ধু নদীৰ 5খন উপনদী আছে: জেলাম, চেনাব, ৰবি, বিয়াস আৰু সুতলেজ। এই নদীকেইখনৰ জলৰ ভাগ বিতৰণ কৰাৰ এখন চুক্তি হৈছে ইন্দাস ওয়াটার ট্রিটি। এই সন্ধিখন হৈছিলে 1960 চনৰ 19 ছেপ্টেম্বৰত পাকিস্তানৰ কৰাচী চহৰখনত। আৰু চুক্তিখন কাৰ কাৰ মাজত হৈছিলে? ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি, সেই সময়ৰ ৰাষ্ট্ৰপতি আইয়ুব খানে এই চুক্তিখন স্বাক্ষৰ কৰিছিলে। আৰু এই চুক্তিখন যেতিয়া স্বাক্ষৰ কৰিছিলে, তাতে মধ্যস্থতা কৰিছিলে বিশ্ব বেংকে, ৱৰ্ল্ড বেংকে মধ্যস্থতা কৰিছিলে। আৰু ইয়াত বিশ্ব বেংকেও স্বাক্ষৰ প্ৰদান কৰিছিলে। আৰু এই সন্ধি বিশ্ব বেংকৰ মধ্যস্থতাত হৈছিলে। আৰু সেই সময়ৰ বিশ্ব বেংকৰ প্ৰেচিডেণ্ট আছিলে ইউজিন ব্লেক। ঠিক আছে। সিন্ধু জল সন্ধিৰ ঐতিহাসিক পটভূমি: 1947 চনত যেতিয়া আমাৰ ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিলে, সেই ভাৰত বিভাজনৰ সময়ত যি পাকিস্তান ৰাষ্ট্ৰৰ সৃষ্টি হৈছিলে, সেই সময়ত সিন্ধু নদী প্ৰণালীও বিভক্ত হৈছিলে, যাৰ ফলত জলসিঞ্চনৰ সুবিধাবোৰ বিভক্ত হৈ জল বিবাদৰ সৃষ্টি হৈছিলে। সিন্ধু নদীখন আগতে যেতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তান একেলগে আছিলে, কিন্তু 1947 চনত যেতিয়া পাকিস্তানখন ভাৰতবৰ্ষৰ পৰা পৃথক হৈ যায়, তেতিয়া সিন্ধু নদীখনক লৈ আৰু ইয়াৰ যিখিনি উপনৈ আছিলে, সেই উপনৈখিনি যি জল ব্যৱহাৰ কৰা হৈছিলে, সেই জল ব্যৱহাৰ কৰাটো যিহেতু পৃথক পৃথক হৈ যোৱাৰ ফলত এটা বিবাদৰ সৃষ্টি হৈছিলে। আৰু সেই বিবাদৰ কাৰণে ইন্দাস ওয়াটার ট্রিটিখন চুক্তি কৰা হৈছিলে। সিন্ধু নদী প্ৰণালীত 6খন মুখ্য নদী আছে। 6খন মুখ্য নদী মানে সিন্ধু নদীখন হৈছে মূল নদীখন, আৰু সিন্ধু নদীৰ 5খন ট্ৰিবিউটৰী, 5খন উপনৈ। আমি নদীকেইখন কি অলপ ভালদৰে জানি লওঁ। এইখন আপুনি দেখিছে, এইখন হৈছে ইন্দাস ৰিভাৰ অৰ্থাৎ সিন্ধু নদী। আৰু এই নদীখন গৈ পেলাই ক'ত পৰিছে? আৰৱ সাগৰত পৰিছে। আৰু এই সিন্ধু নদীৰে 5খন উপনৈ হৈছে, এখন হৈছে জেলাম, তাৰপিছতে নেক্সটখন হৈছে চেনাব, তাৰপিছতখনে হৈছে ৰবি, তাৰপিছত এখন হৈছে বিজ, আৰু এখন হৈছে সুতলেজ। দেখিছে, মই মেপৰ জৰিয়তে আপোনালোকক আঁকি দেখাই দিছো, মেপখনতে অলপমান হাইলাইট কৰি দেখাই দিছো। এখন হৈছে জেলাম, চেনাব, ৰবি, বিজ আৰু সুতলেজ। আপোনালোকে মনত ৰাখিব ক্ৰমান্বয়ে যে সিন্ধু নদীৰ উপনৈকেইখন কি। যদি ক্ৰমান্বয়ে আপোনালোকক আহে, তেতিয়াহ'লে হ'ব জেলাম, চেনাব, ৰবি, বিজ আৰু সুতলেজ। ঠিক আছে। আৰু আমি সেই নদীকেইখনৰ উৎপত্তি স্থলটো জানি লওঁ আৰু
সেই নদীকেইখন গৈ পেলাই ক'ত পৰিছেগে মোহনা মানে হৈছে নদীখন গৈ পেলাই য'ত শেষ হৈছে আমি প্ৰথমতে জানিলো সিন্ধু নদীখনৰ বিষয়ে সিন্ধু নদীখন বুকাৰচু হিমবাহৰ পৰা উৎপত্তি হৈছে আৰু এই বুকাৰচু হিমবাহটো ক'ত আছে তিব্বতত আছে তিব্বতৰ পৰা অৰ্থাৎ তিব্বতৰ বুকাৰচু হিমবাহৰ পৰা সিন্ধু নদীখনৰ উৎপত্তি হৈছে আৰু এই নদীখন গৈ ক'ত পৰিছে আৰৱ সাগৰত ঠিক আছে তাৰপিছত আহিছে জিলাম বা জেলাম নদীখনৰ উৎপত্তিস্থল হৈছে ভেৰিনাগ জম্মু আৰু কাশ্মীৰ আমাৰ জম্মু আৰু কাশ্মীৰ এই ভেৰিনাগ ঠাইখিনৰ পৰাই এইখিনিতে ভেৰিনাগ আছে জম্মু আৰু কাশ্মীৰ ইয়াৰ পৰাই জেলাম ৰিভাৰখন গৈ ইণ্ডাছ ৰিভাৰৰ লগত লগ হৈছেগে তাৰপিছতে এই নদীখন জেলামখন গৈ পেলাই ইয়াতে দেখিছে যে চেনাব নদীখনৰ লগত প্ৰথমতে লগ হৈছে এইখন হৈছে চেনাব নদীখনৰ লগত সংযোগ হৈছে তাৰপিছত চেনাবখন মিলি পেলাই গৈ ইণ্ডাছ ৰিভাৰত সংযোগ হৈছে তাৰপিছতে নেক্সটখন হৈছে চেনাবখন হৈছে চন্দ্ৰা আৰু ভাগা নদীৰ সংগম চন্দ্ৰা আৰু ভাগা বুলি দুখন নদী লগ হৈ পেলাই চেনাব ৰিভাৰখন বৈ গৈছে আৰু এই নদীখন ক'ত পৰিছেগে ইণ্ডাছ নদী অৰ্থাৎ সিন্ধু নদীখনত চেনাব নদীখন গৈ পেলাই জেলামৰ লগত লগ হৈ পেলাই পৰিছে তাৰপিছত ৰবিখন উৎপত্তি হৈছে বৰাভাংগল ক'ত আছে বৰাভাংগল আছে হিমাচল প্ৰদেশ এইখিনিতে বৰাভাংগল আছে আৰু বৰাভাংগল ক'ত আছে হিমাচল প্ৰদেশৰ পৰা বৈ আহি পেলাই আকৌ সেই চেনাব নদীখনৰ লগত লগ হৈ পেলাই ইণ্ডাছ ৰিভাৰত পৰিছে তাৰপিছত নেক্সটখন হৈছে বিয়াছখন ক'ৰ পৰা আহিছে বিয়াছকুণ্ড ৰহটাং পাছ এই ৰহটাং পাছৰ পৰা বিয়াছ নদীখন উৎপত্তি হৈছে আৰু গৈ পেলাই ক'ত পৰিছে হৰিকে সুতলেজ নদীত গৈ পেলাই পৰিছে এইখন দেখিছা বিয়াছখন গৈ পেলাই ক'ত লগ হৈছে সুতলেজ ৰিভাৰখনত লগ হৈছে আৰু সুতলেজ ৰিভাৰখন গৈ পেলাই ক'ত পৰিছেগে ইণ্ডাছ ৰিভাৰ তাৰপিছতে লাষ্টৰখন হৈছে সুতলেজ নদীখন ক'ৰ পৰা উৎপত্তি হৈছে ৰাক্ষসস্থল বুলি কয় বা আমি অসমীয়াত যদি পঢ়িবলৈ চাওঁ তেতিয়া ৰাক্ষসস্থল আৰু ৰাক্ষসস্থল ক'ত আছে তিব্বতত আছে এনেকুৱাৰ পৰা নদীখনৰ উৎপত্তি হৈছে সুতলেজ নদীখনৰ আৰু উৎপত্তি হৈ পেলাই ভাৰতবৰ্ষৰ মাজেৰে বৈ গৈ পেলাই আপোনাৰ চেনাব ৰিভাৰখনৰ লগত লগ হৈ এই গোটেইকেইখন নদী এইখিনি লগ হৈ পেলাই ক'ত পৰিছেগে ইণ্ডাছ ৰিভাৰখনত পৰিছেগে ঠিক আছে যিকেইখন মুখ্য নদী মেইন ৰিভাৰখন হৈছে ইণ্ডাছ ৰিভাৰ আৰু বাকী 5খন হৈছে ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটৰী অৰ্থাৎ উপনৈ ঠিক আছে এই কথাখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল তাৰপিছতে নেক্সট আমি আহিছো সিন্ধু জলসন্ধিৰ মূল ব্যৱস্থাসমূহ কি আছিলে আমি সেই বিষয়ে জানি লওঁ সিন্ধু জলসন্ধিয়ে এই 6খন নদী এখন হৈছে সিন্ধু নদী আৰু বাকী কেইখন হৈছে সিন্ধু নদীৰ উপনৈ জেলাম চেনাব ৰবি বিজ আৰু সুতলেজ নদীৰ জল ভাৰত আৰু পাকিস্তানৰ মাজত ভাগ কৰে অৰ্থাৎ এই যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি কথা যে আমি শুনি আছো এই ইণ্ডাছ ৱাটাৰ ট্ৰিটিয়ে কি কৰে এই যি 6খন নদী আছে সেই 6খন নদীৰ যি জল আছে যি পানী আছে তাক ভাগ কৰে পাকিস্তান আৰু আমাৰ ভাৰতবৰ্ষৰ মাজত ঠিক আছে সন্ধি অনুসৰি 3খন পূবৰ নদী অৰ্থাৎ ইষ্টাৰ্ণ ৰিভাৰ যিকেইখন পূবৰ নদী সেই পূবৰ নদী কেইখন জল কাৰ সৈতে সংৰক্ষিত কাৰ কাৰণে সংৰক্ষণ সেইখন হৈছে আমাৰ ভাৰতবৰ্ষৰ কাৰণে সংৰক্ষিত আৰু সেই নদী কেইখন হৈছে বিয়াছ ৰবি আৰু সুতলেজ যিকেইখন তলৰ নদী যিখন সাউথৰ ফাললৈ আছে সেই নদী কেইখনৰ পানী কাৰ বাবে সংৰক্ষিত বিয়াছ ৰবি আৰু সুতলেজৰ বাবে কাৰ বাবে সংৰক্ষিত ভাৰতবৰ্ষৰ বাবে নদী কেইখন হৈছে বিয়াছ ৰবি আৰু সুতলেজ আৰু কেতবোৰ নিৰ্দিষ্ট ব্যৱহাৰৰ বাহিৰে মানে আৰু অন্য কামতো ব্যৱহাৰ কৰিব পাৰে বাকি পশ্চিমৰ যিকেইখন নদী আছে এখন হৈছে মেইন নদীখন হৈছে ইণ্ডাছ অৰ্থাৎ সিন্ধু নদী তাৰপিছত জিলাম আৰু চেনাব এই নদী কেইখনৰ বেছিভাগ জল কাৰ বাবে সংৰক্ষিত পাকিস্তানৰ বাবে ঠিক আছে এটা মই বস্তুটো ক্লিয়াৰকে লিখি লৈ আহিছো নদীগুট
মুখ্য নদীসমূহ, ব্যৱহাৰৰ অধিকাৰ আৰু জলপ্ৰবাহ। ইয়াতে পূবৰ নদী বুলি কোনকেইখন আছিলে? ৰবি, বিয়াছ আৰু সুতলেজ। ৰবি, বিয়াছ আৰু সুতলেজ ভাৰতবৰ্ষৰ ইয়াত সম্পূৰ্ণ অধিকাৰ আছে সেই নদীকেইখনৰ ওপৰত, আৰু সেই নদীকেইখনৰ 20% পানী কোনে ব্যৱহাৰ কৰিব পাৰিব? আমাৰ ইণ্ডিয়াৰ বাবে 20%, আৰু বাকী 80% কাৰ বাবে সংৰক্ষিত? পাকিস্তানৰ বাবে। বাকীখিনি পানী সেই গোটেই 6খন নদীক যদি সংযোগ কৰা হয়, সেই 6খন নদীৰ 20% পানী আমাৰ ইণ্ডিয়াৰ বাবে সংৰক্ষিত, বাকী 80% পানী কাৰ বাবে সংৰক্ষিত? পাকিস্তানৰ বাবে। ঠিক আছে, ক্লিয়াৰ হ'ল কথাটো আপোনালোকৰ? আৰু ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ মূল বিষয়সমূহ, মূল ছাবজেক্টসমূহ কি আছিলে আমি সেই বিষয়ে জানিলো। সিন্ধু উপত্যকাত প্ৰধানত ভাৰত আৰু পাকিস্তানে ভাগ বতৰা কৰে। অৰ্থাৎ সিন্ধু নদীখন যে যিখিনি ঠাইত সিন্ধু নদীখন বৈ গৈছে, এনেধৰণে সিন্ধু নদীখন এনেধৰণে বৈ গৈছে। এইখন হৈছে সিন্ধু নদী, আৰু এই সিন্ধু নদীৰ এই গোটেই উপত্যকাটো, এই গোটেই অঞ্চলটোক কি বুলি কোৱা হয়, কি বুলি জনা যায়? সিন্ধু উপত্যকা বুলি জনা যায়। আপোনালোকে হয়তো ভাৰতৰ হিষ্ট্ৰীত, আমাৰ এনচিয়েন্ট হিষ্ট্ৰীত আপোনালোকে পঢ়িছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, আৰু সেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আপোনালোকে সিন্ধু নদীৰ বিষয়ে পাইছে নিশ্চয়। সেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইখিনি অঞ্চলতে পোনপ্ৰথমে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন গঢ়ি উঠিছিলে। ঠিক আছে, সিন্ধু উপত্যকা প্ৰধানত ভাৰত আৰু পাকিস্তানে ভাগ বতৰা কৰে যদিও সিন্ধু নদীখন আৰু দুখন ৰাষ্ট্ৰৰ সৈতে স্পৰ্শ কৰি বৈ আহিছে। সেই দুখন ৰাষ্ট্ৰ হৈছে, এখন হৈছে তিব্বত আৰু আনখন হৈছে আফগানিস্তান। ঠিক আছে, সন্ধিয়ে ভাৰতক পশ্চিমৰ নদীসমূহত ৰান অফ দ্য ৰিভাৰ প্ৰকল্পৰ অধীনত জলবিদ্যুৎ উৎপাদনৰ অধিকাৰ দিয়ে। অৰ্থাৎ এই সন্ধিৰ জৰিয়তে আমি সেই নদীকেইখনত, আমাৰ যিকেইখন পশ্চিমৰ নদী আছিলে, সেই নদীকেইখনত আমি কাৰেণ্ট উৎপাদন কৰিবৰ কাৰণে আমাক অধিকাৰ প্ৰদান কৰে। স্থায়ী সিন্ধু আয়োগ, আৰু স্থায়ী সিন্ধু আয়োগত কি লিখা আছে? সিন্ধু জল সন্ধিৰ অনুচ্ছেদ 8ৰ অধীনত, 8 নং অনুচ্ছেদৰ অধীনত এই সন্ধিৰ কাৰ্যকৰীকৰণৰ বাবে এক স্থায়ী ইণ্ডাছ আয়োগ গঠনৰ ব্যৱস্থা কৰা হৈছে। পাকিস্তানে এই সন্ধি চুক্তিৰ পৰা প্ৰত্যক্ষভাৱে লাভৱান হৈছে, কিয়নো ইয়াৰ অধীনত মই কৈ আহিছো পাকিস্তানে 80%তকৈ বেছি পানী পাকিস্তানে ব্যৱহাৰ কৰিব পাৰে, আৰু 20% পানী কোনে পায়? আমাৰ ইণ্ডিয়াই। ঠিক আছে, ক্লিয়াৰ হ'ল কথাখিনি? ইয়াতে কমপ্লিট ডিটেইলছত দিয়া হৈছে। 80.52% কোনে পায়? পাকিস্তানে। 19.48% পানী কোনে পাব? আমাৰ ভাৰতবৰ্ষই ব্যৱহাৰ কৰিব পাৰিব। সিন্ধু জলসন্ধিৰ সম্পৰ্কে সাম্প্ৰতিক বাতৰি। মই সেই অলপ আগতে আপোনালোকক কৈ আছিলো যে পেহেলগামত যি সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণ সংঘটিত হৈ গ'ল, তাৰ পিছতে ইণ্ডাছ ৱাটাৰ ট্ৰিটি লৈ পেলাই নিউজত আমাৰ বাতৰি বজি আছে যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি ভাৰতে ছাছপেণ্ড কৰিব। অৰ্থাৎ ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন ভাৰতবৰ্ষই স্থগিত ৰাখিব। সেই ইতিমধ্যে আমাৰ ভাৰত চৰকাৰে সেই কথা জনাইছে। আচলতে এখন স্থগিত ৰখাটোৱে নহয়, এখন ডিছমিছ কৰি দিব লাগে, তেতিয়া পাকিস্তানৰ আচল অৱস্থাটোত আহি যাব। পাকিস্তানৰ আছে আপোনাৰ সেই নিউক্লিয়াৰ বোমকেইটাৰ বাহিৰে, নিউক্লিয়াৰ বোম কেইটামান আছে, সেই বোম কেইটাৰ বাহিৰে পাকিস্তানৰ বেলেগ আৰু একো নাই। পাকিস্তানখন ইতিমধ্যে ধাৰত ডুব গৈ আছে, চীনৰ হাতত বিক্ৰী গৈ আছে, আৰু বাকী যিকেইটা আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড হওক, IMF হওক, বা অন্যান্য যি লোন দিয়া সংস্থা আছে, সেই সংস্থাসমূহে পাকিস্তানক কেতিয়াবাই লোন দিয়া বন্ধ কৰিলে। সেইকাৰণে তেওঁলোকে কি কৰিছে, নিজৰ মাটি বেলেগক বন্ধকত থৈ পেলাই, চীনৰ ওচৰত বন্ধকত থৈ পেলাই তেওঁলোকে ইতিমধ্যে বিক্ৰী কৰি আছে। তেওঁলোকৰ খাবলৈ কাৰণে তেওঁলোকৰ অভাৱ, আৰু তেওঁলোকে যুদ্ধ কৰা বা আমাৰ ভাৰতবৰ্ষৰ ভাবুকি দিয়ে। তেওঁলোকৰ ভাবুকি সেই নিউক্লিয়াৰ বোমকেইটাৰ বাহিৰে তেওঁলোকৰ বেলেগ তেওঁলোকৰ হাতত একো নাই। তেওঁলোক ইতিমধ্যে ভিকহু বা তেওঁলোকৰ দেউলীয়া হৈ আছে তেওঁলোকৰ ব্যৱস্থা।
বাৰু সেইবোৰ কথা নাযাওঁ, আমি যিখিনি আমাৰ এডুকেশ্যনেল পাৰপছত আমাৰ যিখিনি তথ্য লাগে আমি সেইখিনি জানিম। ঠিক আছে। সিন্ধু জলসন্ধি সম্পৰ্কে সাম্প্ৰতিক বাতৰি 2025 চনৰ পাহালগাম, মই ইতিমধ্যে কৈছো, সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ সৈতে ইণ্ডাছ জলসন্ধি স্থগিত ৰাখিছে। বিদেশ সচিব বিক্ৰম মিশ্ৰে কৈছে যে পাকিস্তানে সীমান্তৰ সন্ত্ৰাসবাদ যেতিয়ালৈকে ত্যাগ নকৰে আৰু পাকিস্তানে আমাৰ ভাৰতবৰ্ষৰ লগত যেতিয়া মুখামুখিকৈ যুঁজিবলৈ তেওঁলোকৰ শক্তি নাই, তেওঁলোকৰ যিখিনি সাহস লাগে সেইখিনি সাহস তেওঁলোকৰ নাই, সেইবাবে তেওঁলোকে কি কৰে, তেওঁলোকৰ তাতে সন্ত্ৰাসবাদী ক্ৰিয়েট কৰে, সন্ত্ৰাসবাদী বনায় আৰু সেই সন্ত্ৰাসবাদী আমাৰ কাশ্মীৰত পঠাই বা ভাৰতবৰ্ষৰ ভিতৰত পঠাই পেলাই মানুহক হত্যা কৰে বা এটা অশান্তিকৰ পৰিৱেশ এটা তেওঁলোকে ক্ৰিয়েট কৰি থাকিবলৈ চেষ্টা কৰে, এটা ডিষ্টাৰবেন্স ক্ৰিয়েট কৰি থাকিবলৈ কাৰণে তেওঁলোকে বাৰে প্ৰতি চেষ্টা কৰি থাকে। যিহেতু তেওঁলোকৰ মুখামুখি যুদ্ধ কৰিবৰ কাৰণে তেওঁলোকৰ হাতত সেইখিনি শক্তি নাই, আমাৰ ভাৰতবৰ্ষৰ মুখামুখি হ'বৰ কাৰণে তেওঁলোকৰ সেইখিনি শক্তি নাই। তেওঁলোকে ইতিমধ্যে ইতিহাস যদি চোৱা যায়, তেওঁলোকে কেইবাবাৰো আমাৰ ভাৰতবৰ্ষৰ হাতত তেওঁলোক পৰাজিত হৈছে, তেওঁলোকে যুদ্ধ কৰিছে যদিও ভাৰতবৰ্ষৰ হাতত তেওঁলোক ইতিমধ্যে পৰাজিত হৈছে কেইবাবাৰো। সেইকাৰণে তেওঁলোকে এতিয়া কি প্লেন লয়, তেওঁলোকে সেই সন্ত্ৰাসবাদীবিলাক তাতে টেৰৰিষ্ট, যাক কোৱা হয় টেৰৰিষ্ট বিলাক বনাই তেওঁলোকক ট্ৰেইন কৰি পেলাই তেওঁলোকে ভাৰতবৰ্ষৰ ভিতৰত পঠাই দিয়ে, যাতে ভাৰতবৰ্ষত এটা ডিষ্টাৰবেন্স ক্ৰিয়েট হৈ থাকে। ঠিক আছে। আৰু সেইকাৰণে যেতিয়ালৈকে সন্ত্ৰাসবাদ তেওঁলোকে ত্যাগ নকৰে তেতিয়ালৈকে এই সন্ধি স্থগিত ৰাখিব বুলি জনোৱা হৈছে। এই পদক্ষেপে পাকিস্তানৰ কৃষি আৰু জল নিৰাপত্তাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। অৰ্থাৎ পাকিস্তানৰ যি জল, ইতিমধ্যে গম পাইছে আপোনালোকে 80% ৱাটাৰ পাকিস্তানে ব্যৱহাৰ কৰে, আৰু যদি ইণ্ডাছ ৱাটাৰ ট্ৰিটিটো যদি কেনচেল কৰি দিয়া হয় তেতিয়াহ'লে অতি সোনকালে পাকিস্তানত খৰাং আহি যাব, পাকিস্তানত খেতি বাতি নহ'ব আৰু পাকিস্তানৰ গোটেই অৰ্থনীতিটো, ইতিমধ্যে অৰ্থনীতি ডুবিয়ে আছে, বৰবাদ হৈ যাব পাকিস্তান। সেইকাৰণে এইটো কেনচেল কৰিব লাগে। তেওঁলোকে বাৰে প্ৰতি যি আমাৰ ভাৰতবৰ্ষৰ ওপৰত যি অনিষ্ট কৰি আছে, তেওঁলোকে সেই ক্ষেত্ৰত আমাৰ চৰকাৰে এইটো এটা কঠোৰ পদক্ষেপ ল'ব লাগে, ইতিমধ্যে লৈছে। তো ইয়াৰ আগতে 2023 চনৰ জানুৱাৰী আৰু 2024 চনৰ ছেপ্টেম্বৰত ভাৰতে ইণ্ডাছ জলসন্ধি সংশোধনৰ বাবে পাকিস্তানক নটিচো দিছিলে। 2023 চনত আৰু 2024 চনৰ ছেপ্টেম্বৰত, 2023 চনৰ জানুৱাৰী মাহতো এখন নটিচ দিছিলে যে এইটো সংশোধন কৰিব লাগে, এমেণ্ডমেণ্ট কৰিব লাগে। 2024 চনৰ ছেপ্টেম্বৰ মাহতো এই পাকিস্তানক এখন নটিচ বা জাননী এখন প্ৰেৰণ কৰিছিলে। সিন্ধু নদী প্ৰণালীৰ বিষয়ে, সিন্ধু নদী প্ৰণালীৰ বিষয়ে বা সিন্ধু নদীৰ ড্ৰেইনেজ চিষ্টেমটোৰ বিষয়ে আমি অলপমান জানি লওঁ। সিন্ধু নদীৰ উৎপত্তি হৈছে তিব্বতৰ মানস সৰোবৰ হ্ৰদৰ ওচৰত থকা কৈলাশ পৰ্বত শ্ৰেণীত অৱস্থিত বুখাৰছু নামৰ হিমবাহৰ পৰা। বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিব। বুখাৰছু হিমবাহৰ পৰাই সিন্ধু নদীখনৰ উৎপত্তি হৈছে, অৰ্থাৎ ইণ্ডাছ ৰিভাৰখনৰ ক'ৰ পৰা উৎপত্তি হৈছে? বুখাৰছু হিমবাহৰ পৰা। আৰু ভাৰতত কোনখিনি ঠাই দি ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে সেইটো হৈছে এই নদীখন উত্তৰ পশ্চিম দিশে বৈ লাডাখৰ ডেমচক নামৰ ঠাইত ভাৰতত প্ৰৱেশ কৰে, অৰ্থাৎ লাডাখৰ ডেমচক নামৰ ঠাইখনৰ দি ভাৰতবৰ্ষত প্ৰৱেশ কৰে। ভাৰতত সিন্ধু নদী কাৰাকোৰাম আৰু লাডাখ পৰ্বতৰ মাজেৰে, কাৰাকোৰাম যি পৰ্বত শ্ৰেণী আছে, কাৰাকোৰাম লাডাখ যি পৰ্বত শ্ৰেণী আছে, কাৰাকোৰাম আৰু লাডাখ পৰ্বত শ্ৰেণীৰ মাজেৰে সিন্ধু নদীখন বৈ গৈছে। তিব্বতত এই নদীখনক চিংগি খাম্বান, মনত ৰাখিব, চিংগি খাম্বান অৰ্থাৎ সিংহৰ মুখ। যদি তিব্বতী ভাষাটো যদি ট্ৰান্সলেট কৰা হয় তেতিয়া গম পোৱা যায় যে সিংহৰ মুখ, অৰ্থাৎ তিব্বতত এই নদীখনক কি নামেৰে জনা যায়? চিংগি খাম্বান। ঠিক আছে। সিন্ধু নদীৰ উপনদীসমূহৰ তালিকা। আপোনালোকৰ এক্সামত মানে সিন্ধু নদীৰ সোঁপাৰৰ ৰাইট বেংক ট্ৰিবিউটৰী বা লেফ্ট বেংক ট্ৰিবিউটৰীৰ বিষয়ে সুধিব যেতিয়া, এতিয়া চাওক, সিন্ধু নদীৰ যি 5খন উপনৈ আছে, সেই 5খন উপনৈ হৈছে ঝেলাম, চেনাব, ৰবি, বিচ আৰু সুতলেজ। সেইকেইখনটো মনত ৰাখিবই।
এখন হৈছে জেলাম, ক্ৰমান্বয়ে মনত ৰাখিব। তাৰপিছত হৈছে চেনাব, তাৰপিছত হৈছে ৰবি, তাৰপিছত হৈছে বীজ, আৰু একদম শেষৰখন হৈছে সুতলেজ। ঠিক আছে, তাৰ বাহিৰেও সিন্ধু নদীৰ বহুকেইখন লেফ্ট বেংক ট্ৰিবিউটৰী অৰ্থাৎ বাওঁ পাৰৰ উপনৈ আৰু সোঁপাৰৰ ৰাইট বেংক ট্ৰিবিউটৰী আছে, সেইকেইখনো মনত ৰাখিব। এখন হৈছে জাস্কাৰ, তাৰপিছত চুৰু নদী, সোণ নদী, ঝিলাম নদী, চেনাব নদী, ৰবি নদী, এই তিনিখন ইতিমধ্যে আপোনালোকে ইয়াতে মই লিখি দিছোৱে। তাৰপিছত বেয়াছ নদী, সুতলেজ নদী আৰু পঞ্চনা নদী। ঠিক আছে, এইকেইখন হৈছে লেফ্ট বেংক ট্ৰিবিউটৰী। তাৰপিছতে যিকেইখন ৰাইট বেংক ট্ৰিবিউটৰী আছে সেইকেইখন হৈছে চুক নদী, গিলগিট নদী, হুঞ্জা নদী, চাট নদী, কুনাৰ নদী, কোৰাম নদী, গোমাল নদী, তুচি নদী আৰু কাবুল নদী। এইখিনিও মনত ৰাখি ল'ব। যেতিয়া আপোনালোকক কুৱেশ্যনটো ডেফটত সুধিব বিচাৰিব এক্সামিনাৰে, তেতিয়া কি কৰিব, যেতিয়া APSC, যিহেতু আমাৰ APSC এক্সাম আহি আছে, APSC UPSCত আপোনাক এই পাঁচখনৰ কথা নুসুধিবও পাৰে। এই পাঁচখন সচৰাচৰ জানে মানুহে, মনত ৰাখিব পাৰে। বাকী এইকেইখনৰ কথা আপোনালোকক কনফিউজ লগাব পাৰে যে কোনকেইখন নদী ৰাইট বেংক ট্ৰিবিউটৰী বা কোনকেইখন লেফ্ট বেংক ট্ৰিবিউটৰী। ঠিক আছে, এইকেইখন মনত ৰাখি ল'ব। মই এক্সাম অৰিয়েণ্টেড যিখিনি ইম্পৰ্টেণ্ট হয়, ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ ওপৰত ভিত্তি কৰি এক্সাম অৰিয়েণ্টেড যিখিনি ইম্পৰ্টেণ্ট আমি জানিব লগা কথা বা এক্সামত যিখিনি আহিব পাৰে সেইখিনি মই লৈ আহিছোঁ, আৰু তাৰে কেইটামান MCQ আমি ছল্ভ কৰিম। প্ৰথমে আমি কনচেপ্টটো জানি লওঁ যে ইণ্ডাছ ৱাটাৰ ট্ৰিটিখন হয়নো কি আচলতে। ঠিক আছে, এতিয়া আমি ইতিমধ্যে ইণ্ডাছ ৱাটাৰ ট্ৰিটি, ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে জানিলো। 1960 কেতিয়া হৈছিলে? 19 ছেপ্টেম্বৰ। ইণ্ডাছ ৱাটাৰ ট্ৰিটি 1960 ছেপ্টেম্বৰত হৈছিলে। তাৰে আমি কেইটামান MCQ আমি ছল্ভ কৰি চাওঁ, অলপমান MCQ এতিয়া আমি প্ৰেক্টিচ কৰি চাওঁ। ঠিক আছে, সিন্ধু নদীৰ উৎপত্তি হৈছে সিহোৱা ছত্তীশগড়, অপশ্যন বি মানস সৰোবৰ হ্ৰদ তিব্বত, ৰোহতাং পাছ হিমাচল প্ৰদেশ আৰু হুবলি কৰ্ণাটক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানস সৰোবৰ হ্ৰদৰ ওচৰৰ পৰা, অৰ্থাৎ য'ত তিব্বতৰ পৰা সিন্ধু নদীখনৰ উৎপত্তি হৈছে। সিন্ধু নদীখনৰ উৎপত্তি একচুৱেল উৎপত্তি ক'ৰ পৰা হৈছে? তিব্বতৰ পৰা। ইণ্ডাছ নদীখনৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে? ইণ্ডাছ ৰিভাৰখনৰ মুঠ দৈৰ্ঘ্য হৈছে 3180 কিলোমিটাৰ। ঠিক আছে, এইটো কথা মনত ৰাখিব। মই এইটো আপোনালোকৰ নোট হিচাপে বনাই লৈ আহিছোঁ। সিন্ধু নদীৰ মুঠ দৈৰ্ঘ্য 3180 কিলোমিটাৰ। সিন্ধু জলসন্ধি 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হৈছিল, য'ত ভাৰতে সিন্ধু নদীৰ 20% পানী ব্যৱহাৰ কৰিব পাৰে, আৰু 80% কাৰ বাবে কোনে ব্যৱহাৰ কৰিব পাৰে? পাকিস্তান। সিন্ধু নদী ভাৰত, চীন অৰ্থাৎ তিব্বত আৰু পাকিস্তানৰ মাজেৰে বৈ যায়। ঠিক আছে, তাৰপিছত আমি নেক্সট কুৱেশ্যনত আহিছো। সিন্ধু জলসন্ধি ভাৰত আৰু কোন দেশৰ মাজত স্বাক্ষৰিত হৈছিলে? সেইটো আৰু সকলোৱে জানে, পাকিস্তান। সিন্ধু জলসন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? যে ভাৰতক সিন্ধু নদী প্ৰণালীৰ 20% জল ব্যৱহাৰৰ অনুমতি দিছিল। কেতিয়া হৈছিলে? 1960 চন। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, সিন্ধু নদী কিমানখন দেশৰ মাজেৰে বৈ যায়? সিন্ধু নদী কেইখন দেশৰ মাজেৰে বৈ যায়? সিন্ধু নদী ভাৰত, তিব্বত আৰু পাকিস্তানৰ মাজেৰে সিন্ধু নদীখন এই তিনিখন দেশৰ মাজেৰে বৈ গৈছে। তাৰপিছতে আহিছে সিন্ধু জলসন্ধি 1960 অনুসৰি ভাৰতে সিন্ধু নদী প্ৰণালীৰ পৰা কিমান পানী ব্যৱহাৰ কৰিব পাৰে? এইটো ইতিমধ্যে আগতে পাই আহিছো, 20%। তাৰপিছতে আমি নেক্সট কুৱেশ্যন আহিছো, সিন্ধু জলসন্ধি অনুসৰি কোনখন নদী পাকিস্তানৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে? কোনখন নদী পাকিস্তানৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে?
অপশ্যন বি ৰবি ঠিক আছে ৰবি ব্যাস আৰু সুটলেছ এই তিনিখন হৈছে আমাৰ ভাৰতৰ নিয়ন্ত্ৰণত থাকিব আৰু বাকি ইন্দাছ চেনাব আৰু জেলাম হৈছে পাকিস্তানৰ নিয়ন্ত্ৰণত নেক্সট কোৱেশ্চন আহিছে 1960 চনত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জলসন্ধি কোনখন চহৰত স্বাক্ষৰিত হৈছিল এটা অপচন দিয়া আছে কলিকতা লাহোৰ মুম্বাই কৰাচী ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব কৰাচী কোন হৈছিল কৰাচী ঠিক আছে কৰাচী তাৰপিছত আমি নেক্সট কোৱেশ্চন আহিছো নেক্সট কোৱেশ্চন হৈছে সিন্ধু উপত্যকা সভ্যতা পৃথিৱীৰ প্ৰাচীনতম নাগৰিক সংস্কৃতিসমূহৰ এটা কোনখন নদীৰ কাষত কেন্দ্ৰীভূত হৈছিল সিন্ধু সভ্যতা হেতু আপোনালোক সকলোৱে জানে সিন্ধু নদীৰ পাৰত সেই সভ্যতা গঢ়লৈ উঠাৰ বাবে সেই সভ্যতাটোৰ নাম কি দিয়া হৈছিল সিন্ধু সভ্যতা ঠিক আছে 10 নম্বৰ প্ৰশ্নত আহিছো সিন্ধু নদীৰ উৎপত্তি কোন অঞ্চলত হৈছে কোন নহয় সিন্ধু নদীৰ উৎপত্তি কোন অঞ্চলত হৈছে কৈলাশ পৰ্বতমালা ঠিক আছে 11 নম্বৰ কোৱেশ্চন আহিছো প্ৰায় 2500 বছৰ আগতে ইৰানী আৰু গ্ৰীকে ইন্দাছ নদীক কি নামেৰে জনাইছিল ইন্দাছ অৰ্থাৎ সিন্ধু নদীখনক 2500 বছৰ আগতে ইৰাণ আৰু গ্ৰীকৰ মানুহবোৰে কি বুলি জানিছিল হিন্দু নদী অপচন নম্বৰ বি ঠিক আছে এটা মই এটা নোট লৈ আহিছো সিন্ধু জলসন্ধি অনুসৰি চেনাব নদীৰ 80% পানী কোনে পায় পাকিস্তানে পায় ৰবি নদী পাকিস্তানৰ নিয়ন্ত্ৰণৰ বাহিৰত এই সন্ধি 1960 চনৰ কৰাচীত স্বাক্ষৰিত হৈছিল আপোনালোকক ৰিভাইজ কৰিবৰ বাবে এখিনি মই লৈ আহিছো সিন্ধু উপত্যকা সভ্যতা সিন্ধু নদীৰ পাৰত বিকশিত হৈছিল সেইবাবে সেই সভ্যতাক সিন্ধু সভ্যতা হিচাপে জনা যায় সিন্ধু নদীৰ উৎপত্তি কৈলাশ পৰ্বতমালাৰ পৰা হৈ উত্তৰ ভাৰতৰ মাজেৰে বৈ আৰব সাগৰত পৰিছেগে সিন্ধু নদীখন আৰব সাগৰত পৰিছে ঠিক আছে হেতু এটা মনত ৰাখিব সিন্ধু নদীখন গৈ পেলাই ক'ত শেষ হৈছেগে আৰব সাগৰত ঠিক আছে তো আজিলে ইমানে যদি আপোনালোকে ভিডিওটো ভাল পালে তেন্তে এটা লাইক কৰিব আৰু কিবা যদি জানিব লগা আছে কিবা সুধিব লগা আছে তেন্তে কমেন্টত সেকশনত লিখিব কি জানিব বিচাৰে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ নতুন ভিডিওসমূহ পাই থাকিবৰ বাবে আৰু মই যিমানখিনি ইম্পৰ্টেন্ট কথা আছে সেই গোটেইখিনি ইম্পৰ্টেন্ট এক্সাম ৰিলেটেড যিখিনি টপিক আছে সেইখিনি আপোনালোকক এনে ধৰণে আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰিম থ্যাংক ইউ